তিনিচুকীয়াৰ মাকুম জ্যোতিনগৰত গৰু বিহু উদযাপন প্ৰতিবাৰৰ দৰে সমজুৱাকৈ এইবেলিও ৰাইজে পালন কৰিছে গৰু বিহু সমজুৱাকৈ একেলগে ৰাইজ ওলাই আহিছে সমবেত হৈ সকলোৱে গৰু বিহু উদযাপন কৰিছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে সকলোৰে সুখ শান্তি সমৃদ্ধি হওক নতুন বছৰটো ভালেৰে যাওক আৰু গৰু বিহুৰ দিনটোত একেলগে সমূহীয়াভাৱে গৰু বিহু উদযাপন কৰাৰ আনন্দই সুকীয়া আৰু সেই সুকীয়া পৰিৱেশ এই মুহূৰ্তত আপোনালোকক দেখুৱাবৰ বাবে আমি সংযুক্ত হৈছো আমাৰ তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ সৈতে উপাসনা আপোনাক বহাগ বিহুৰ আন্তৰিক ওলগ জনাইছো আজি হেপাহৰ বহাগ বিহুৰ গৰু বিহু আৰু গৰু বিহুত দেখা গৈছে ৰাজ্যৰ চাৰিওফালে উখল মাখল পৰিৱেশ এই মুহূৰ্তত মই উপস্থিত আছো তিনিচুকীয়াৰ মাকুমৰ জ্যোতিনগৰ আৰু জ্যোতিনগৰ উখল মাখল পৰিৱেশ সমজুৱাকৈ ৰাইজে পালন কৰিছে গৰু বিহু মোক সঠিকভাৱে দেখুৱাই হৈছে বৰ্তমান নিউজ 8 দৰ্শকক এয়া উদুলি মুদুলি পৰিৱেশ এনেদৰে আচলতে গৰুক গা পা ধুৱাই সকলোৱে আনন্দ উৎমহৰা হৈ দেখা পোৱা গৈছে এনেদৰে নৃত্য প্ৰদৰ্শন কৰিছে বিহু ইতিমধ্যে আমি দেখুৱাইছো যেটো অসমীয়াৰ পৰম্পৰা ৰক্ষা কৰি আজি গৰু বিহু সকলোৱে পালন কৰিছে আৰু মাকুমৰ জ্যোতিনগৰত এনেদৰে সমজুৱাকৈ গৰু বিহু পালন কৰাৰ দৃশ্য আমি দেখুৱাইছো আৰু প্ৰথমতে গৰুক যিহেতু সকলোৰে যিসকলৰ ঘৰত গৰু আছে সকলোৱে লৈ আহি ইয়াতে গা পা ধুৱাই আগলতি মাখিয়তিৰে গৰুক গা ধুৱাই আচলতে যি চাট দিয়াৰ পৰম্পৰা আহিছে সেই পৰম্পৰা দেখিবলৈ পোৱা গৈছে আৰু গৰুৰ আচলতে গৌ মাতা আচলতে যি দীৰ্ঘায়ু কামনা কৰি আচলতে সকলোৱে আজি এনেদৰে গৰু বিহু পালন কৰিছে আৰু মই দেখুৱাইছো মাকুমৰ জ্যোতিনগৰত এই মুহূৰ্তত এক উখল মাখল পৰিৱেশ প্ৰথমতে গৰুক নোৱাই ধুৱাই আজি যিহেতু গৰুক সকলোৱে নতুন পঘা পিন্ধাব লগতে যিহেতু গৰু বিহুৰ দিনাখন যি নিয়ম আচলতে কৰা হয় সেই অসমীয়াৰ যি পৰম্পৰা ৰক্ষা কৰি সেই নিয়মসমূহ পালন কৰিব সকলোৱে প্ৰথমতে মাকুমৰ জ্যোতিনগৰ সকলো আমাৰ সকলোৱে যাৰ যাৰ গৰু আছে সকলোৱে লৈ আহি গা পা ধুৱাইছে তাৰপিছত দেখা গৈছে এই দেখুৱাইছো এনেদৰে সকলোৱে ফূৰ্তি কৰিছে আৰু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা কৈ যি গৰুক চাট দিয়া দেখা পোৱা গৈছে আৰু এই যি চাটত যি আগলতি মাখিয়তি এনেদৰে তেওঁলোকে মাহ হালধি আচলতে গৰুক সানি গা ধুৱাই আচলতে নোৱাই ধুৱাই খুব সুন্দৰভাৱে গৰু দীৰ্ঘায়ু কামনা কৰি নতুন পঘা এয়া দেখুৱাইছো নতুন পঘা ইয়াত ৰখা হৈছে এয়া বান্ধা হ'ব গৰুসমূহ আৰু এনেদৰে দেখা গৈছে খুব সুন্দৰ এক পৰিৱেশ আচলতে মাকুমৰ জ্যোতিনগৰৰ উদুলি মুদুলি পৰিৱেশ আৰু মোৰ লগত যিহেতু জ্যোতিনগৰবাসী ৰাইজ আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ যত্ন কৰিম দাদা আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰথমতে কি ক'ব খুব সুন্দৰভাৱে ৰাইজে আজি প্ৰতিবাৰে পালন কৰে এইবাৰ আমি বছৰে বছৰে এই আমাৰ মাকুমৰ কেন্দ্ৰীয়ভাৱে আমি ইয়াতে গৰু গা ধোৱা পৰ্বটো অনুষ্ঠিত কৰোঁ আৰু এই বছৰ আমি বিগত বছৰবোৰৰ দৰে আমি সকলোৱে একত্ৰিত হৈ ইয়াতে আমি গৰু গা ধোৱাৰ পৰ্বটো আৰম্ভ কৰিছোঁ আৰু আমাৰ কণ কণ মহিলাসকল ওলাইছে তাতে বিহু মাৰিছে গৰু গা ধোৱাৰ লগে লগে আমাৰ ইয়াতে বিহু মাৰিছে আৰু আজি আমাৰ এই বছৰৰ বিহুৰ আমি এনেকৈ ৰমাইছোঁ আৰু ইফালে ওদালগুৰিৰ ঝাৰগাঁৱতো গৰু বিহুৰ আনন্দ উল্লাস পৰম্পৰাগত জাতীয় সাজ পাৰ পৰিধান কৰি ৰাভা জনগোষ্ঠীৰ যুৱক যুৱতীসকল ওলাই আহিল গৰুক গা ধুৱাবলৈ গৰু বিহু পালন কৰিছে ওদালগুৰিৰ ৰাইজেও ৰাভা জনগোষ্ঠীৰ লোকসকলে গৰু বিহু উদযাপন কৰিছে অতি উলহ মালহেৰে আনন্দ স্ফূৰ্তিৰ মাজেৰে গৰুক নোৱাই ধুৱাই গৰু সমৃদ্ধি কামনা কৰিছে ৰাইজে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা বাপে সৰু মাৰে সৰু তই হবি বৰ গৰু এই বাক্যশাৰীৰে অসমীয়া জাতিয়ে আজি গৰু বিহু পালন কৰিব আৰু এইদৰে নৈ পাৰত গৰু খোৱা পৰ্ব আৰম্ভ কৰিছে বৃহত্তৰ শইকীয়াপাৰা ৰাভা জনগোষ্ঠীৰ লোকসকলে আৰু এইদৰে যিসকল যুৱতী আছে যুৱতীসকলো আহিছে আৰু এইদৰে গৰু ধোৱা পৰ্ব আৰম্ভ কৰিছে আৰু এটা কথা ক'ব লাগিব যে অসমীয়া জাতিৰ আয়ুস ৰেখা যি গৰু বিহু আৰু সেই গৰু বিহুৰ এইদৰে আচলতে আজি প্ৰথম দিনৰ গৰু ধোৱা পৰ্ব তেওঁলোকে আৰম্ভ কৰিছে আৰু এই হৈছে ৰাভা জনগোষ্ঠীৰ লোকসকল ওলাই আহিছে এইদৰে নৈ পাৰলৈ আৰু নৈ পাৰত ওলাই আহি তেওঁলোকে গৰু ধোৱা পৰ্ব আৰম্ভ কৰিছে আৰু পোনে পোনে ইয়াতে যিসকল উদ্যোক্তা আছে গৰু ধোৱাবলৈ আহিছে তেওঁলোকৰ পৰা কৃষিজীৱী লোক তেওঁলোকৰ পৰা মই পোনে পোনে জানিব বিচাৰিম কেনেকুৱা আজি গৰু বিহু আপোনালোকৰ কেনেকুৱা প্ৰস্তুতি খুবেই সুন্দৰ পোনপ্ৰথমে মই এই নিউজ চেনেলৰ জৰিয়তে সমূহ অসমবাসীলৈ আমাৰ ৰঙালী বিহুৰ সেৱা ভৰা শুভেচ্ছা জনাইছোঁ আমি ৰাভা জনগোষ্ঠীৰ তৰফৰ পৰা আমি
অসমীয়া যিহেতু পৰম্পৰা আছে বা আজি গুৰু বিহুৰ দিনাখন আমি গুৰু গা ধোৱা পৰ্বৰে আজি আমাৰ প্ৰথম গুৰু বিহুৰ আমি আজি আৰম্ভ কৰিছোঁ ইয়াৰ জৰিয়তে আমি ইয়াৰ মন্দিৰত আমি চাকি বন্তি দিয়া হ'ব কাইলৈ আমাৰ যিহেতু মানুহ বিহু সেনেকৈ আমাৰ বাকী যিকেইটা বিহু আছে আমি সেইদৰে আমি পালন কৰি যাম লগতে আমাৰ যি জনগোষ্ঠীয় আমাৰ লোকনৃত্য আছে সেই লোকনৃত্যসমূহ আমি ঘৰে ঘৰে আমি গাই আমি আনন্দ কৰিম প্ৰত্যেকৰে আশীৰ্বাদ বিচাৰিম সেয়ে আমি ইয়াৰ জৰিয়তে আমাৰ যি আমাৰ জনগোষ্ঠীয় কিছুমান সাজ আছে যেনে চকু জবলি পূৰ্ণিমেৰা চলমত এইবোৰ আমি প্ৰস্তুতি কৰিছোঁ সেইবোৰ আমাৰ সকলোকে আপ্যায়ন কৰিম এটা কথা ক'ব লাগে এইদৰে আচলতে এইসকল কৃষিজীৱী ৰাভা লোক তেওঁলোকে ওলাই আহিছে ওলাই আহি তেওঁলোকে এইদৰে গৰু ধোৱা পৰ্ব আৰম্ভ কৰিছে এটা কথা ক'ব লাগে ৰাতিপুৱাৰ পৰাই এইদৰে তেওঁলোক ওলাই আহিছে ওলাই আহি নিজৰ নিজৰ যি গৰু সেই গৰুসমূহ লৈ আহিছে লৈ আহি এইদৰে আচলতে তেওঁলোকে গৰুসমূহ ধুৱাই তেওঁলোকে গধূলিলৈকে তেওঁলোকে যি পঘা বিহুৱান গলত দিব আৰু তাৰ বাবে এইদৰে আচলতে ৰাভা সম্প্ৰদায়ৰ লোকলে প্ৰস্তুতি কৰি থকা পৰিলক্ষিত হৈছে বিহুৰ প্ৰস্তুতি কেনেকুৱা ধুনীয়া কি আছে আমাৰ ইয়াতে ধুনীয়া লাগিছে গুৰ গা ধোৱা আমাৰ ইয়াতে নৃত্য এতিয়া আমাৰ ধুনীয়া ভাল লাগিছে নতুন বছৰ প্ৰতি বছৰে আমাৰ ইয়াত পালন কৰা হয় প্ৰতি বছৰে আমি ইয়াত গা ধোৱা অনা হয় বিহুৰ দিনত ভাল লাগিছে আমাৰ উৎসাহ লাগিছে খানাত কি আছে তাত গাহৰি আছে মাছ আছে ব্ৰইলাৰ আছে লোকেল সাজ পানী আছে নাই আছে লোকেল চলাই মদ আছে আৰু মদ আছে লাল আছে গোটেইখিনি আছে হয় এটা কথা ক'ব লাগিব যে এইদৰে আচলতে ৰাভা সম্প্ৰদায়ৰ লোকসকল ৰাতিপুৱাৰ পৰা ওলাই আহিছে নৈ পাৰলৈ আৰু নৈৰ পৰা ওলাই আহি পেলাই তেওঁলোকে যি তেওঁলোকৰ গৰু সেই গৰু হালোৱা গৰুৰ পৰা আৰম্ভ কৰি সকলো গৰু আচলতে তেওঁলোকে নৈত ধুৱাই বছৰটোৰ কাৰণে আচলতে সেৱা জনাব সন্ধিয়ালৈ বিহুৱান দিব গৰুক আৰু পঘাৰে যি তৰাৰ পাতেৰে যি বিহুৱান বনোৱা হয় সেই বিহুৱান দিব দি এইদৰে আচলতে পৰম্পৰা জীয়াই ৰাখিবলৈ এইবিলাকে ৰাভা সম্প্ৰদায়ৰ লোকসকলে নৈৰ পাৰত গৰু ধোৱা পৰিলক্ষিত হৈছে আৰু এনেদৰে এতিয়া বিৰাজ কৰিছে ৰঙালী বিহুৰ পাৰ ভঙা উৎসাহ আৰু